অৱশেষত দুখমুক্ত হল পিতা পুত্ৰ বহু চৰ্চিত নয়নতৰা চহৰীয়াৰ হত্যাকাণ্ডৰ ৰায় ঘোষণা আদালতৰ 2020 চনত কলাইগাঁৱত হৈছিল এটা লোমহৰ্ষক হত্যাকাণ্ড এই হত্যাকাণ্ডই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য কিয়নো কলাইগাঁও কলেজ ৰোডৰ নিবাসী তথা শিক্ষয়িত্ৰী নয়নতৰা চহৰীয়াক 2020 চনৰ 6 জুলাইত নৃশংস আৰু বৰ্বৰভাৱে হত্যা কৰিছিল এই ঘটনাত তাৎক্ষণিকভাৱে আৰক্ষীয়ে নয়নতৰা চহৰীয়াৰ স্বামী উপেন চহৰীয়া পুত্ৰ হিৰক জ্যোতি বৰুৱা ঘৰত কাম কৰা সহায়িকা আৰু এগৰাকী ৰাজমিস্ত্ৰীক অভিযুক্ত কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছিল কিন্তু শেহতীয়াভাৱে ঘটনাক লৈ আদালতে ন্যায় প্ৰদান কৰিছে প্ৰায় 4 বছৰৰ অন্তত পৰিয়ালটোক ন্যায় প্ৰদান কৰিছে ওদালগুৰি জিলা সত্ৰ ন্যায়াধীশে ন্যায়ালয়ৰ ৰায়ৰ পিছতেই সাংবাদিকৰ আগত প্ৰথম মুখ খুলিছে পুত্ৰ হিৰক জ্যোতি বৰুৱাই পুত্ৰ হিৰক জ্যোতি বৰুৱাই ন্যায়ালয়ৰ এই ৰায়ক কৃতজ্ঞতা জ্ঞাপন কৰিছে মন কৰিবলগীয়া যে পিতা পুত্ৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অংশুমান বৰাক যুক্তি দৰ্শাইছিল ওদালগুৰি সত্ৰ ন্যায়াধীশ আদালতত প্ৰশ্ন উত্থাপন হৈছে আৰক্ষীৰ ভুল ভূমিকাৰ বাবেই পিতা পুত্ৰই 3 বছৰ 8 মাহ 19 দিন জেল হাজতত থাকিব লগা হল নেকি হয় আমাৰ এই 2020 চনত মোৰ মাতৃৰ মৃত্যুত আমাক এটা মনে হাজা কাহিনীৰে দুখী সজাই আমাক আদালতৰ মহামান্য আদালতত এটা গোচৰ তৰিছিল এই সংক্ৰান্তত মই ক'বলগীয়া এইটোৱে যে এই গোচৰটোৰ সকলো তথ্য প্ৰমাণ আদালতত চালি জাৰি চোৱা হ'ল এই ক্ষেত্ৰত আমাৰ জ্যেষ্ঠ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তেওঁ পুংখানুপুংখভাৱে সকলো বিষয় কোৰ্টত দাঙি ধৰিলে আৰু সকলো আজি সন্মুখত আহিল যে এই গোচৰটো এটা মনে সজা কাহিনীৰে কিছুমান লোকৰ স্বাৰ্থ সিদ্ধিৰ বাবে এই ঘটনাটোত আমাক দুখী সজাইছিল গতিকে মই এই মহামান্য আদালতখনক লৈ সদায় কৃতজ্ঞ হৈ ল'ম তাৰ লগতে এই ক্ষেত্ৰত আইন ব্যৱস্থাৰ আৰু এটা কথা মই ক'ব বিচাৰোঁ আজি 4টা বছৰে আইন ব্যৱস্থাৰ ওপৰত বিশ্বাস কৰিয়ে ধৈৰ্য ধৰি আছিলোঁ আৰু আজি আমি ন্যায় পাইছোঁ কিমান দিন আগতে ঘটনাটো হৈছিল এইটো 4 বছৰ আগতে হৈছিল ঘটনাটো কোন কোন দুখী সাব্যস্ত হৈছিল দুখী সাব্যস্ত মানে আমাক অভিযুক্ত কৰা হৈছিল আৰু আজি আমাক মহামান্য আদালতে ৰায় প্ৰদান এই ঘটনাটো মই আৰু মোৰ দেউতা আমাৰ ঘৰত কাম কৰা তিৰোতা এজনী আৰু এই মিস্ত্ৰী এজনক আসামী সজাই এই গোচৰটোৰ ওপৰত মানে আৰম্ভ কৰা হৈছিল আৰু নিউজ টেক্স ৰিপৰ্ট কলাইগাঁও লাইভ